সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 31 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি। ৰাতিপুৱা 5:51 চলি থাকিব। তাৰপিছত দ্বাদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ। দিনৰ 10:13 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:55 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, ৰাক্ষস কণ, গন্ধৰ্ব ৰস্তি, বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:03 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:48 পৰা 11:25। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:39 পৰা 2:21। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত। গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে আজি এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। আৰু যদি ফেচবুকত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফ'ল' কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সাহসে বিশেষ আপোনাক লাভান্বিত কৰি তুলিব। গতিকে যিমান সাহস বৃদ্ধি কৰিব সিমানেই আপোনাৰ দিনটো লাভপ্ৰদায়ক হৈ পৰিব। আজি কিন্তু য'তে ত'তে ধন ইনভেষ্ট নতুবা য'তে ত'তে খৰচ নকৰিব। কৰিলে আৰ্থিক কিছু লোকচান হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কিবা কাম আনক কৰাৰ দায়িত্ব দিয়াও দেখা যাব। ধৈৰ্য অকণমান কমিব পাৰে। যিকোনো কাম কৰি থাকিলে হয়তো সেই কাম আধাতে এৰি অন্য কামত এওঁলোকক অংশগ্ৰহণ কৰা দেখা যাব। গতিকে ধৈৰ্যৰ পৰিমাণ মাজে সময়ে অকণমান কম হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ নতুন প্ৰেমৰ আজি সম্ভাৱনা দেখা গৈছে। দিনটো ৰোমান্টিক ভাৱতো অতিবাহিত হ'ব। আজি এওঁলোকৰ পুৰণা কোনো বন্ধুৰ সৈতে যোগাযোগ হোৱাও দেখা যাব। বিবাহিতসকলৰ বাবেও আজি প্ৰিয়জনৰ কিবা কথাই আপোনাৰ মনত আনন্দ দিব আৰু প্ৰিয়জনে কিবা কথাত আপোনাৰ প্ৰশংসা কৰাও দেখা যাব। বিদ্যাত অকণমান আনৰ উপদেশ ল'বলগীয়া হ'ব পাৰে। অন্য অৱশ্যে সকলো দিশত এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সপোনবোৰ দিঠকত পৰিণত হ'ব। গতিকে বহুদিনৰ পৰা যদি কিবা ভাবি আছিল হোৱা নাছিল তেনে কামবোৰ হোৱাৰ আজি সম্ভাৱনা যথেষ্ট আছে। আজি কথা বতৰা বেছিকৈ ক'বলগীয়া হয়তো আপুনি হ'ব পাৰে। কিন্তু ধন আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত লাভ হ'ব। গতিকে আৰ্থিকভাৱে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা লাভান্বিত হ'ব পাৰিব। শিশুৱে আপোনাক কিছু দিনটোত সহায় সহযোগিতা কৰিব। গতিকে কোনোবা শিশুৰ পৰা কোনোবা আপোনাতকৈ সৰু ব্যক্তিৰ পৰা সহায় প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজিৰ দিনটোত
এই ৰাশি ব্যক্তিসকলে নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও আছে। কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনাও প্ৰবল আছে। জ্যেষ্ঠ ব্যক্তিৰ পৰা কিবা নতুন কথা আপুনি শিকিব পাৰিব। মনত বিভিন্ন ধৰণৰ চিন্তা চলি থকাও দেখা যাব। আৰু এই বৃষ ৰাশিৰ ব্যক্তিসকলে নিজক আজি আনে গুৰুত্ব দিয়া, নিজক অন্য ব্যক্তি প্ৰশংসা কৰাটো কিছু বিচৰা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটোত মংগল কিবা কাম ঘৰত চলাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সামাজিক ব্যস্ততা অকণমান বৃদ্ধি পাব। গতিকে সমাজৰ কাম বনত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। শিক্ষা তেওঁলোকৰ আকস্মিক কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দিনটোৰ শেষৰ ভাগত দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বিষয়ে কিছু পজিটিভ চিন্তা কৰা দেখা যাব। আজি যদি কিবা আপুনি নতুন কামৰ পৰিকল্পনাও কৰে, সেই কামত আপোনাৰ লাভালাভ, সেই কামত সোনকালে সফলতা প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। পৰিয়ালৰ হৈ যদি আপুনি কিবা ব্যৱসায়ো কৰে, তেতিয়াহ'লে সেই ক্ষেত্ৰতো লাভৰ সম্ভাৱনা আজি যথেষ্ট আছে। এই ৰাশি ব্যক্তিসকলে আজি আনক সহায় কৰিব বিচৰা দেখা যাব। গতিকে আনক সহায় কৰাৰ ইচ্ছা আজি মনত আহিব। আজি কিবা কাৰণবশতঃ কৰ্মৰ পৰা সোনকালে ঘৰত উভতি আহিবলগীয়া হোৱাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে খৰচ আজি নিজৰ বাবে কৰিব লাগিব। নিজৰ ওপৰত খৰচৰ মাত্ৰা আজি কিছু বেছি দেখা গৈছে। বহুদিন লগ নোপোৱা কোনো পুৰণা বন্ধু নতুবা কোনো পুৰণা ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব পাৰে। লগতে সৰু কথাই আজি মতভেদ নতুবা কাজিয়াৰ সূত্ৰপাত লগোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে যিমান পাৰে কাজিয়া মতভেদৰ পৰা দূৰত থাকিব। আজি কিন্তু এওঁলোকৰ আমোদ প্ৰমোদৰ যুগ প্ৰবল দেখা গৈছে। আজি পঢ়াত পুৰণা বিষয়বোৰহে পঢ়িব ইচ্ছা যাব। নতুন বিষয় পঢ়িব সিমান হয়তো মন নাযাব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ আজি স্বাস্থ্যৰ কিছু যত্ন ৰখা দেখা যাব। লগতে আজিৰ দিনটোত আপোনাৰ বিভিন্ন ক্ষেত্ৰত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। লগতে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নাথাকে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি ধনৰ আপোনাৰ পৰিপূৰ্তি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান ধন সম্পৰ্কীয় কিবা কথা নতুবা অন্য কিবা বেলেগ কথাৰ বাবে হয়তো পৰিয়ালত সৰু সুৰা মতভেদ চলিব পাৰে। কাৰোবাৰ কথা হয়তো শুনিবলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কথা স্পষ্টভাৱে কোৱা দেখা যাব। স্পষ্টভাৱে ক'লে হয়তো আনে বেয়া পাব পাৰে, কিন্তু এওঁলোকৰ ব্যক্তিত্বত আজি কিছু স্পষ্টতা আহিব। আজি দিনটোত নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল আছে। ব্যৱসায়িকসকলৰ বাবে দিনটো আজি অত্যন্ত লাভপ্ৰদায়ক। হঠাৎ ব্যৱসায়ত লাভৰ পৰিমাণ বৃদ্ধি পাব। পৰিয়ালত আজি হয়তো মনে বিচৰা কামবোৰ আপুনি কৰিব নোৱাৰিব পাৰে। হয়তো আপুনি যি কৰিম বুলি ভাবে সেই কাম হয়তো কৰাত অকণমান ইফাল সিফাল হ'ব পাৰে। অন্য সকলো দিশত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি বিদ্যাত এওঁলোকৰ একাগ্ৰতা অকণমান কমিব, কিন্তু দিনটোৰ বাবে এওঁলোকৰ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আনক আজি কিবা বস্তু দান কৰিব বিচৰা দেখা যাব। লগতে খৰচ আপুনি ভবাতকৈ অকণমান বাঢ়িব। যিখিনি খৰচ কৰিম বুলি ভাবিছিল তাতকৈ বেছি খৰচ হোৱা দেখা যাব। আজি আপোনাৰ স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। আপোনাক অন্য ব্যক্তিয়ে খুব মৰম চেনেহো কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে ক'ৰবাত কিবা কাৰণবশতঃ হয়তো ঘূৰিব ফুৰিব যাবলগীয়াও হ'ব পাৰে, যাৰ বাবে আপোনাৰ কাম অকণমান আধৰুৱা হৈ ৰোৱা দেখা যাব। সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰাও আপুনি কৰ্মত ছাপোৰ্ট লাভ কৰিব। দিনটো আপোনাৰ প্ৰতিটো সময়ত আজি ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। গতিকে আজৰি সময় অকণমান কমকৈ পাব। নতুন প্ৰেমত সঁহাৰি প্ৰাপ্তিৰ আজি যোগো যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত বিশেষকৈ পঢ়াত একাগ্ৰতা অকণমান কমিব। পঢ়িম বুলি ভাবিও হয়তো একাগ্ৰ হৈ পঢ়াত অকণমান মনত চঞ্চলতা
আহিব পাৰে। সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাও এওঁলোকৰ মনত বৃদ্ধি পাব। ক'ৰ পৰা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ মনোবৃত্তি আপোনাৰ মনত আহিব পাৰে। কিন্তু এওঁলোকৰ আজি নতুন সুবিধা প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবা ক্ষেত্ৰত আজি নতুন সুবিধা লাভ কৰিব। অন্য সকলো দিশত দিনটো শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত আজি কিছু বিনম্ৰতা আহিব। গতিকে এওঁলোকৰ আজি স্বভাৱ আৰু কাম বনৰ বাবে আনৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ যোগো দেখা গৈছে। কোনোবা ব্যক্তিয়ে আপোনাৰ আজি প্ৰশংসা কৰিব। পিতৃ মাতৃৰ উপদেশত কৰ্মক্ষেত্ৰত ভাল লাভালাভ আৰু ধন টকা পইচাৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। গতিকে যিকোনো ক্ষেত্ৰত পিতৃ মাতৃৰ উপদেশ মানি চলাটো আপোনাৰ বাবে ভাল হ'ব। আজি পাৰিবাৰিক ক্ষেত্ৰত যদি ঘৰত থাকে তেতিয়াহ'লে কোনোবা শিশুৰ সৈতে দিনটোৰ বেছি সময় আপুনি পাৰ কৰিব লাগিব। মনত অকণমান উথল পুথল চলি থাকিব পাৰে। কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ চিন্তা হয়তো অকণমান মনত চলি থাকিব পাৰে। কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব। আপুনি একেটা কামতে লাগি থকাতকৈ কিছু সময় এটা কামত, অন্য কিছু সময় আপুনি বেলেগ এটা কামত ব্যস্ত থাকিব লাগিব। কিন্তু সোনকালে ঘৰলৈ উভতি অহাৰ মনো আজি আপোনাৰ যোৱা দেখা যাব। আজি চিনেমা চাবলৈ ইচ্ছা যাব, ক'ৰবাত ফুৰিব যাবলৈ ইচ্ছা যাব। গতিকে এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ সময় পাৰ কৰিব ইচ্ছা যোৱা দেখা যাব। আজি দিনটো তেওঁলোকে সাজোন কাচোনত খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। নিজৰ বাবে হওক নতুবা অন্য কোনো ব্যক্তিৰ বাবে সাজোন কাচোনত আপুনি খৰচ কৰিব লাগিব। আজি আপোনাৰ ঘৰত যদি আপোনাতকৈ সৰু কোনো ব্যক্তি আছে তেওঁলোকৰ পৰা কিবা উপদেশ বিচাৰিবলগীয়াও হ'ব পাৰে। পঢ়াত আপুনি মন পচন্দৰ বিষয়হে পঢ়িব ইচ্ছা কৰা দেখা যাব। গতিকে যিকোনো বিষয় পঢ়াত আজি ইচ্ছা নাযাব। যিটো পঢ়ি ভাল লাগে তেনেধৰণৰ বিষয়হে পঢ়াৰ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি সামাজিক ক্ষেত্ৰত বেছি অংশগ্ৰহণ কৰাৰ বাবে নিজৰ বাবে হয়তো সময় উলিয়াব নোৱাৰিব। যদি নিজক সময় নিদিয়ে তেতিয়াহ'লে স্বাস্থ্য কিছু দুৰ্বল অনুভৱ কৰা দেখা যাব। কিন্তু এওঁলোকৰ আকস্মিক লাভৰ আজি সম্ভাৱনা প্ৰবল আছে। গতিকে হঠাৎ ক'ৰবাৰ পৰা আকস্মিকভাৱে লাভ হ'ব। আজি কিবা কথাই মনত অকণমান চিন্তাও চলাই থাকিব পাৰে। কিন্তু প্ৰেমৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে প্ৰিয়জনৰ কথা শুনাতকৈ নিজৰ কথামতেহে চলা দেখা যাব। গতিকে আনৰ তলত তেওঁলোকে থাকিব নিবিচাৰিব। নিজে ভাল পোৱা কামবোৰ কৰাহে দেখা যাব। কিবা কাৰণবশতঃ প্ৰিয়জনে অকণমান খং কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ত আজি লাভালাভৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। এওঁলোকে আনৰ প্ৰেছাৰ যদি ব্যৱসায় নকৰে, নিজে যদি স্বতন্ত্ৰভাৱে ব্যৱসায় কৰে তেতিয়াহ'লে লাভৰ পৰিমাণ বৃদ্ধি পাব। আজি কোনোবা শিশুৱেও আপোনাক উপদেশ দিব পাৰে। শিশুৰ উপদেশেও আপোনাক আজি লাভান্বিত কৰি তুলিব। কিন্তু এওঁলোকৰ আজি হাঁহি আৰু ধেমালিয়াল স্বভাৱে কিছু সমাজত লোকপ্ৰিয়তা বঢ়াব। গতিকে হাঁহি ফূৰ্তি কৰি থকাৰ বাবে সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰা দেখা যাব এই তুলা ৰাশিৰ ব্যক্তিসকল। অন্য সকলো দিশত শুভ। পঢ়া শুনাৰ ক্ষেত্ৰতো আজি কিছু মন বহুৱাব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব আজি গোলপীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাটো ভাল হ'ব। কিয়নো বিগত দিনত হয়তো কষ্ট আৰু কামৰ পৰিমাণ অকণমান বাঢ়িছিল আপোনাৰ। আজি তাৰ বাবে জিৰণি লোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব। আজি উন্নত মনোভাৱ, উন্নত চিন্তাধাৰা আপোনাৰ মনত চলি থাকিব। কিন্তু খং ৰাগ অকণমান নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। হঠাৎ খঙৰ পৰিমাণ আজি বাঢ়িব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি খঙে হয়তো আপোনাৰ কৰ্মক্ষেত্ৰত নতুবা আৰ্থিক ক্ষেত্ৰতো অকণমান প্ৰভাৱ পেলাব পাৰে। গতিকে গুৰুত্ব ৰখাটোৱেই ভাল হ'ব। আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে। অকণমান কিছু ভিৰ থকা ঠাইলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। কিন্তু এওঁলোকে ক'ৰবাত ফুৰিব গৈ মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে যদি কিবা চিন্তা চলি আছে আপুনি ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক। সকলো ধৰণৰ চিন্তা আপোনাৰ দূৰ হ'ব। প্ৰিয়জনেও আপোনাক আজি যথেষ্ট কিছু সন্মান কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ আজি অপ্ৰাণ চেষ্টা কৰা
দেখা যাব কেনেকৈ নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰি তেনেধৰণৰ চিন্তা আজি মনত চলিয়ে থাকিব। এই ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা যদি কিবা কাম চলি আছিল আজি হয়তো সেই কাম সম্পূৰ্ণ নহ'ব পাৰে, অনাগত দিনতহে হোৱাৰ সম্ভাৱনা আছে। কিন্তু এওঁলোকৰ আজি সকলোৰে সৈতে সম্বন্ধত মধুৰতা আহিব। যান বাহন চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা ওলাই গ'লেই খৰচ বৃদ্ধিৰ যোগ দেখা গৈছে। অন্য সকলো দিশত শুভ। বিদ্যাত এওঁলোকৰ অকণমান কমকৈ মন বহিব, তথাপি এওঁলোকে ৰাতিপুৱাৰ ভাগত পঢ়াত আগ্ৰহ থাকিব। দিনটোৰ বাবে আজি অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। ধনুৰাশি ব্যক্তিসকলেও আজি ঘৰৰ পৰা বাহিৰত ওলাই যোৱাটো ভাল হ'ব, কিয়নো ঘৰত থাকিলে সিমান লাভ নহ'ব। ওলাই গ'লেই আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশ সুৰক্ষিত হৈ ৰ'ব, গতিকে শত্ৰুৰ সংখ্যাও একেবাৰে নোহোৱা হৈ পৰিব। বিগত দিনত যদি শত্ৰু আছিল আজি সেই শত্ৰুবোৰ নোহোৱা হ'ব। কিন্তু অকণমান খং ৰাগৰ পৰিমাণ মাজে সময়ে বাঢ়িব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। ঘৰৰ পৰা আপোনাৰ আজি কিবা লাভালাভ হ'ব। ঘৰুৱা হয়তো সম্পত্তিও বৃদ্ধি পাব পাৰে। ঘৰৰ পাবলগীয়া ধনো হয়তো আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে। ফাঁচি থকা কামবোৰো সোনকালে হৈ উঠিব। গতিকে যদি কিবা কাম হোৱা নাছিল, ফাঁচি আছিল, তেনেধৰণৰ কামবোৰত অগ্ৰগতি লাভ কৰিব। প্ৰিয়জনৰ সৈতে সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে, বিশেষকৈ বুজাবুজি অকণমান কম হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সকলো ক্ষেত্ৰত অকণমান এক্টিভ হৈ থাকিব। হঠাৎ আকস্মিক কিবা ভাল খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি অকণমান শিশুৱে আপোনাক আমনি কৰিব পাৰে। ঘৰত যদি কোনোবা শিশু আছে তেওঁলোকে আমনি কৰা দেখা যাব। সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগো আজি দেখা গৈছে, গতিকে উপহাৰৰ লেনদেনে আপোনাক আজি মনত আনন্দ দিব। ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলক। পিতৃ মাতৃৰ বাবে খৰচ অকণমান দিনটোত কৰিব লাগে। বাকী হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশত দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটোত সন্মান প্ৰাপ্তিৰ যোগো দেখা গৈছে, গতিকে কোনোবা ক্ষেত্ৰত আপুনি আত্মসন্মান লাভ কৰিব। বাকী পঢ়াত অকণমান এওঁলোকে আনৰ প্ৰেছাৰত পঢ়িব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি স্বতন্ত্ৰভাৱে কাম বনবোৰ কৰা ভাল হ'ব। আনৰ সৈতে লগ হৈ কাম বন কৰিলে আপোনাৰ আৰ্থিক লোকচানৰ সম্ভাৱনা দেখা গৈছে, গতিকে নিজেই কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব। এওঁলোকৰ স্বভাৱ চৰিত্ৰত আজি কিছু উদাৰতা আহিব, গতিকে কোনোবা ব্যক্তিয়ে কিবা বস্তু খুজিব আহিলে এওঁলোকে সোনকালে দি দিয়া দেখা যাব। নিজৰ বাবে চিন্তা নকৰি এওঁলোকে আনক দিয়া দেখা যাব। আজি কোনোবাই ঠগাব পাৰে, গতিকে অকণমান সতৰ্ক হৈ থকাটো আপোনাৰ বাবে ভাল হ'ব। আজি কিবা কাম কৰিম বুলি ভাবিও হয়তো আপুনি সময়মতে কৰিব নোৱাৰিব পাৰে, অকণমান পলম হ'ব পাৰে। প্ৰিয়জনে অকণমান খং কৰা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপুনি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ আপুনিও আজি লাভ কৰিব। কিন্তু আপোনাৰ আজি ক্ষমতাবোৰ আনে হয়তো ভালদৰে বুজি নাপাব পাৰে, নতুবা আনে আপোনাৰ ক্ষমতাবোৰ ভালদৰে বুজিবলৈ চেষ্টা কৰা দেখা নাযাব। গতিকে নিজেই আপুনি কষ্ট আৰু চেষ্টা কৰিব লাগিব। এওঁলোকৰ আজি প্ৰিয়জনৰ আগমনৰ সম্ভাৱনা দেখা গৈছে, লগতে কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ আজি ওচৰত থাকিব। মনত মাজে সময়ে অকণমান চঞ্চলতা হৈ থকাও দেখা যাব। আপুনি কিবা কৰা কামে আপোনাৰ ঘৰুৱা ক্ষেত্ৰত প্ৰশংসা প্ৰাপ্তি কৰিব। গতিকে ঘৰত যদি কিবা কাম বন কৰে, ঘৰৰ কোনোবা ব্যক্তি আপোনাৰ আজি প্ৰশংসা কৰিব। সন্ধিয়া অকণমান খৰচ বৃদ্ধি পাব, গতিকে সন্ধিয়াৰ সময়খিনিত ভবাতকৈ খৰচ অকণমান হোৱা দেখা যাব। আজি আপোনাৰ সহন শক্তি অকণমান কমিব। যিকোনো কাম এবাৰ কৰিয়ে হয়তো আপোনাৰ দুবাৰ কৰিব ইচ্ছা নাযাব পাৰে, গতিকে বিগত দিনত যদি আপুনি খুব একেৰাহে কামবোৰ কৰি আছিল, আজি অকণমান ধৈৰ্য কম হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। বিদ্যাটো এওঁলোকৰ পঢ়াত মনোযোগ অন্য দিনৰ তুলনাত বৃদ্ধি পাব, কিয়নো যিখিনি পঢ়িব সেইখিনি পঢ়াৰ প্ৰতি আপোনাৰ ৰাপ আজি বৃদ্ধি পাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া।
কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ সঞ্চয় কৰা ধন আজি কামত আহিব। গতিকে বিগত দিনত যদি সঞ্চয় কৰি থৈ দিছিল, আজি আপোনাৰ সেই সঞ্চয় কৰা ধন কামত আহিব। লগতে আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিৰ পৰা কিবা খা খবৰ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। পৰিয়ালত আজি কিবা সমস্যা আপুনি সমাধান কৰিবলগীয়া হোৱাও দেখা যাব। আজি ছ'চিয়েল মিডিয়াত এওঁলোকক বেছি এক্টিভ হৈ থকা দেখা যাব। গতিকে মোবাইল টিভি নতুবা অন্য ছ'চিয়েল মিডিয়াত আপোনাক এক্টিভ হৈ থকা দেখা যাব। জীৱনসংগীয়ে কিবা আপত্তি কৰাও দেখা যাব। গতিকে জীৱনসংগীৰ বাবে কিবা খৰচ আপোনাৰ কৰিব লাগিব। এওঁলোকৰ অজ্ঞাত পথৰ পৰা ধন লাভৰ যোগ দেখা গৈছে। গতিকে যি পথৰ পৰা আপুনি ধন পাম বুলি ভবা নাছিল, তেনেধৰণৰ পথৰ পৰাও আপোনাৰ হাতত আজি আকস্মিক ধন অহাৰ সম্ভাৱনা আছে। আজি ঘূৰা ফুৰাৰ যোগো দেখা গৈছে। প্ৰিয়জনক লগত লৈ ক'ৰবাত হয়তো ফুৰিব যাবলগীয়া হ'ব পাৰে। অৱশ্যে মন পচন্দৰ কামবোৰ আজি হৈ উঠিব। গতিকে যি কৰি ভাল পায়, যি ক্ষেত্ৰত আপুনি মনৰ পচন্দ হয়, তেনেধৰণৰ কাম বনত আপোনাৰ আজি অংশগ্ৰহণৰ যোগ দেখা গৈছে। এওঁলোকৰ চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা সিমান শুভ নহয়। চৰকাৰী ফালৰ পৰা আজি অকণমান হয়তো প্ৰেছাৰত কামবোৰ কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন চিন্তাৰ উদয় হ'ব। বিভিন্ন ধৰণৰ নতুন চিন্তাই আপোনাক আজি দিনটো কিছু পজিটিভ কৰি তোলা দেখা যাব। আজি কোনোবা বন্ধুৱে আপোনাক উপহাৰ হয়তো দিব পাৰে। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনত আহি থাকিব। গতিকে পুৰণা কথা আজি মনত পৰা দেখা যাব। আজি ৰাত্ৰিৰ ভাগলৈ এওঁলোকৰ কোনোবা বিশেষ খবৰ অহাৰ সম্ভাৱনা আছে। এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আজি সৰু সুৰা কামেই ভাগৰ লগাব পাৰে। গতিকে যি কামেই নকৰক কিয় আজি অকণমান ভাগৰ এলাহ ভাৱ কিছু বৃদ্ধি পাব। টিভি মোবাইলত ব্যস্ততা প্ৰয়োজনতকৈ বেছি হ'ব। গতিকে প্ৰয়োজনতকৈ বেছি এওঁলোকে ঘৰতে পাৰ কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ সৰু ব্যক্তিৰ ফালৰ পৰাও কিবা শিকিব পাৰিব। নতুন নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা এওঁলোকৰ প্ৰবল দেখা পোৱা গৈছে। বিবাহৰ প্ৰস্তাৱ নতুবা বিবাহৰ আলোচনা আজি ঘৰত চলিব পাৰে, যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম একত্ৰিত হৈ কৰা দেখা যাব। অকলে কাম বন কৰিবলৈ আপোনাৰ ইচ্ছা নাথাকিব। আনৰ সৈতে লগ হৈ কাম কৰিব আজি ইচ্ছা যাব। আজি দিনটোত বিদ্যাত সুনাম অৰ্জনৰ যোগ দেখা গৈছে। গতিকে পঢ়া শুনাত আপুনি কিবা প্ৰশংসা নতুবা সুনাম অৰ্জন কৰিব পাৰিব। এওঁলোকৰ স্বভাৱ চৰিত্ৰত আজি বিনম্ৰতা আহিব। গতিকে আনে কিছু আপোনাক প্ৰশংসা কৰিব, আনে আপোনাক আজি ভাল পাব। গতিকে আপোনাৰ স্বভাৱ চৰিত্ৰ খুব সহজ সৰল হৈ পৰাও দেখা যাব। কিন্তু নিজৰ মনৰ আশাবোৰ আজি পূৰ্ণ কৰাৰ এওঁলোকে যথেষ্ট চেষ্টা কৰা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।